হুকুকাই কান্দি উঠিল লাকুৱাটা বিদ্যুৎ প্ৰকল্পৰ শ্ৰমিক পৰিয়াল। শ্ৰমিকসকলৰ সমস্যা সমাধানৰ আহ্বান চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক। চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱাটা বিদ্যুৎ প্ৰকল্পত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলৰ চলি থকা আমৰণ অনশন কাৰ্যসূচীয়ে এক কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আসাম ষ্টেট আউটসোৰ্স পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়ন মাইবেলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই আন্দোলনে শনিবাৰে চতুৰ্থ দিনত ভৰি দিয়ে আৰু লাকুৱাটা বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত চলি থকা এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিকসকলৰ পৰিয়ালৰ সদস্যসকলে উপস্থিত হৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বহু পৰিয়ালৰ সদস্যই কান্দি কান্দি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে সমস্যাৰ সমাধানৰ বাবে হস্তক্ষেপ কৰাৰ আহ্বান জনায়। এওঁলোকে কোৱা নাই নহয় যে আমাৰ 1 কোটি টকা দৰমহা লাগিব। এওঁলোকে কিনো বিচাৰিছে? সাধাৰণতে তেওঁলোকে মানি ল'ব নোৱাৰে নি? এওঁলোকে আচলতে এওঁলোকে ওপৰলৈ ইমান ভালকৈ জনোৱাই নাই চাগে। আমি সেইটোৱে সন্দেহ কৰিছোঁ। নহ'লে তেওঁলোকতো মানুহ ন, কি বুজি নাপাব নি? অত মানুহৰ কাৰণে কৰিছে, এইখিনি মানুহৰ কাৰণে কি কৰিব নোৱাৰিব নি? 1000 2000 নাই নহওক, আছেনো কেইটানো? এইখিনি কাৰণে কৰিব নোৱাৰে নি? যোনবোৰে কৈছে টকা দি দিছে সেইবোৰ হৈ গৈছেগৈ। যোনবোৰে দিব নোৱাৰে সিহঁতৰ মানে হ'ব বুলি আশাও নাই। এই চেনেলৰ আমাৰ হাতত আছে কাৰ হাতত? কাটৰ অনুযায়ী তেওঁলোকে যি দাবী জনাইছে সেইটো যেন তেওঁলোকে সমৰ্থন কৰে। আমাক মানুহকেইজনক ঘূৰাই লাগে। আমাৰ এতিয়া কোনেও আমাৰ মানুহকেইজনে আমি এতিয়া বুজালেও মানে নুবুজে, মানে অলৰচৰ নিজৰ মানে মতত মানে একদম স্থায়ী। আমি মানে কেতিয়াও উঠিব নোৱাৰোঁ, মৰি যাম লাগিলে। তোমালোকে সংগ্ৰাম কৰি হ'লেও মানে ল'ৰা ছোৱালী লৈ মানে পৰিয়ালটো চলাই যাবা। মানে নিজৰ মতত অলৰচৰ আৰু একো আমাক কালি GM ছাৰে লগ কৰিছে, কনফাৰেন্স হলত আমাৰ লগত মিটিং কৰিছে। তেওঁ কৈছে আমি তেওঁ ওচৰলৈ যাবলৈ আমি বাধ্য হৈছোঁ ন। তেওঁক আমি কাতৰ অনুৰোধ জনাইছোঁ, আপোনালোকে নোৱাৰিলে কোনে কৰিব? আপোনালোকৰ এটা নিৰ্দিষ্ট পদবীত আছে ন, আমাৰ হাতত নাই। ফাইল গৈছে, আমি সেইবিলাক বুজি নাপাওঁ ন। আমি সাধাৰণ শ্ৰমিকৰ আমি পৰিবাৰহে। আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ক'ব কি নক'ব আমাক সেইবোৰ নালাগে। এওঁলোকে যিটো দাবী কৰিছে সেইটো দাবী মানি লওক। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ জনাইছোঁ। আন্দোলনকাৰী শ্ৰমিকসকলৰ মূল দাবী হৈছে তেওঁলোকৰ চাকৰি স্থায়ীকৰণ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মজুৰি প্ৰদান। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে দীৰ্ঘদিন ধৰি বিভিন্ন বিভাগত কৰ্মৰত হৈও তেওঁলোকে ন্যায্য অধিকাৰ পৰা বঞ্চিত হৈ আহিছে। ইফালে অনশনকাৰীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকাই পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজৰ মাজতো চিন্তাৰ সৃষ্টি কৰিছে। আন্দোলনস্থলীত উপস্থিত পৰিয়ালৰ সদস্যসকলে শ্ৰমিকসকলৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰে সহানুভূতিশীল মনোভাৱ গ্ৰহণ কৰি অতি সোনকালে এক স্থায়ী সমাধান উলিয়াব লাগে বুলি মন্তব্য কৰে। অন্যথা বহু পৰিয়ালৰ জীৱিকা আৰু ভৱিষ্যত অধিক সংকটাপন্ন হৈ পৰিব বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰে। আমি আজি 4 দিন হ'ল আমি যি 78জন ঠিকাভিত্তিক শ্ৰমিকে ইয়াত সেৱা আগবঢ়াই আহিছোঁ। এই 78জন শ্ৰমিকে বাৰম্বাৰ আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি নিবেদন কৰিছিলোঁ যে আমাক অন্যান্য যিখিনি প্ৰকল্প আছে সেই প্ৰকল্পসমূহত যেনেকৈ ফিক্স পে প্ৰদান কৰিছে, আমাকো এই ফিক্স পে প্ৰদান কৰি আমাৰ এই শোষিত বঞ্চিত শ্ৰমিকসকলক সুৰক্ষা দিবৰ কাৰণে কাটৰ অনুৰোধ জনাইছিলোঁ। কিন্তু আজি সেই আলোচনা হোৱা আজি প্ৰায় 2 বছৰ হ'ল। তেওঁলোকে মাত্ৰ আলোচনা কৰিয়ে আছোঁ আৰু ভুৱা আশ্বাস প্ৰদান কৰিছে যে তোমালোকৰ হ'ব আৰু যেতিয়ালৈকে তেওঁলোকে হ'ব কৈ আছে আমিও মানি আছিলোঁ। কিন্তু 2 বছৰ পাৰ হোৱাৰ পাছতো যেতিয়া নহ'ল, আমি উপায়ন্ত হৈ এই অনশনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ। আমাৰ অৱস্থা এতিয়া একেবাৰে শোচনীয়।
আপোনালোকে দেখিছেই। সেয়েহে মই কাতৰভাৱে বিনম্ৰভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ এই শোষিত বঞ্চিত এই শ্ৰমিকসকলৰ প্ৰতি অকণমান দয়া কৰি আমাৰ এই প্ৰাপ্য আমাক দিবৰ বাবে অনুৰোধ জনাইছোঁ। সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।